वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন আৰু আগন্তুক নৱবৰ্ষৰ শুভকামনা জনালোঁ। আগন্তুক নৱবৰ্ষ 1432 ভাস্কৰাব্দ অৰ্থাৎ 1947 শকাব্দ, ইংৰাজী 2025-26 চনটো সকলো ভাতৃ ভগ্নী পিতৃ মাতৃ আৰু জ্যেষ্ঠজনলৈকে আৰু মোৰ মৰমৰ মইনাহঁতৰ সকলোৰে গ্ৰহদোষ কালদোষৰ পৰা মুক্ত হৈ এটা সুন্দৰ সফলপূৰ্ণ বৰ্ষ হৈ উঠক, এয়ে মোৰ প্ৰভুৰ ওচৰত একান্ত প্ৰাৰ্থনা। আৰু প্ৰভুৱে সকলোৰে ভালেই কৰিব এই বছৰটো। তথাপিও বছৰটোত কোনো সময়ত গ্ৰহৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি শুভ অশুভ ফল ভোগ কৰিবলগীয়া হয় জাতক জাতিকাসকলে। গতিকে চাওঁ আহকচোন এই বছৰৰ নৱবৰ্ষ চক্ৰ গণনাত আপোনাৰ কেনে হ'ব। আজি এই ভিডিঅ'টোৰ দ্বাৰা নিজৰ বৰ্ষ চক্ৰ নিজেই বিচাৰ কৰি প্ৰতিটো অশুভ ফলৰ যি বিধি আছে সেয়া বিধিও মই ইয়াতে দিছোঁ। গতিকে সেই বিধিখিনি নিয়ম মতে পালন কৰি নিজকে সুস্থ ধন ধান্য সুখ শান্তিৰে এই আগন্তুক বৰ্ষটো যাতে সকলোৰে পাৰ হৈ যায় তাৰ কামনাৰে মই এই ভিডিঅ'টো আজি বনাবলৈ ওলাইছোঁ। আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ যি আত্মীয় বা ওচৰ চুবুৰীয়া সকলোৱে যিখিনি আপোনালোকৰ জনা শুনা মানুহ আছে সকলোকে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৰে উপকৃত হয়, সকলোৰে ভালেই চিন্তা কৰক, আপোনাৰো ভাল হ'ব। এতিয়া চাওঁ আহক, জ্যোতিষ শাস্ত্ৰত সম্পূৰ্ণ 27টা নক্ষত্ৰ থাকে। অশ্বিনী, ভৰিণী, কৃতিকা, ৰোহিণী, মৃগশিৰা, আদ্ৰা, পুনৰ্বসু, পুষ্যা, অশ্লেষা, তাৰপাছত আহিলে মঘা, পূৰ্ব ফাল্গুনী, উত্তৰ ফাল্গুনী, হস্তা, চিত্ৰা, স্বাতি, বিশাখা, অনুৰাধা, জ্যেষ্ঠা, মূলা, পূৰ্বচাৰা, উত্তৰাচাৰা, শ্ৰাৱণা, ধনিষ্ঠা, শতভিক্ষা, পূৰ্ব ভাদ্ৰপদা, উত্তৰ ভাদ্ৰপদা আৰু ৰেৱতী। আৰু এটা নক্ষত্ৰ আছে যিটো সাধাৰণতে ধৰা নহয়, অভিজিত নক্ষত্ৰ। গতিকে 27টা নক্ষত্ৰৰ আকৌ 4টাকৈ চৰণ থাকে। প্ৰথম চৰণ, দ্বিতীয় চৰণ, তৃতীয় চৰণ। প্ৰত্যেকটো ৰাশিয়েই জন্মজাতকৰ সেইদিনাখন কোনটো নক্ষত্ৰৰ কি চৰণত জন্ম হৈছে তাৰ চৰণৰ ওপৰত নিৰ্ভৰ কৰি 3টা নক্ষত্ৰৰ চৰণৰ ওপৰত আদ্য আখৰ নিৰ্ণয় কৰা হয়। এতিয়া ধৰো মেঘ ৰাশিত অশ্বিনী নক্ষত্ৰৰ 4টা চৰণ, ভৰণী নক্ষত্ৰৰ 4টা চৰণ আৰু কৃতিকা নক্ষত্ৰৰ এটা চৰণ আছে। গতিকে মুঠতে 3টা নক্ষত্ৰ ইয়াতে আছে। আৰু যিসকলৰ অশ্বিনী নক্ষত্ৰত জন্ম হৈছে তেওঁলোকৰ নক্ষত্ৰ সংখ্যা 1 অৰ্থাৎ চু চে চ ল, তেওঁলোকৰ 1 নক্ষত্ৰ সংখ্যা। আৰু যিসকলৰ লি লু লো ল তেওঁলোকৰ 2 নম্বৰ অৰ্থাৎ ভৰণী নক্ষত্ৰত জন্ম হৈছে। আৰু যিসকলৰ অৰে আৰম্ভ হৈছে মেঘ ৰাশি তেওঁলোকৰ 3 অৰ্থাৎ কৃতিকা নক্ষত্ৰত জন্ম হৈছে। আৰু এতিয়া চাওক কৰ্কট ৰাশি, যে কৰ্কট ৰাশি হ'ল যেনে পুনৰ্বসু নক্ষত্ৰ, পুষ্যা নক্ষত্ৰ আৰু অশ্লেষা নক্ষত্ৰ, এই 3টা নক্ষত্ৰৰ চৰণ দি পেলাই গঠন হৈছে। এতিয়া কৰ্কট ৰাশি যিবিলাক হি লিখা হিৰি আৰম্ভ হৈছে, যিসকলৰ আৰম্ভ হৈছে তেওঁলোকৰ পুনৰ্বসু অৰ্থাৎ 7 নম্বৰ নক্ষত্ৰ। হ হে পুষ্যা নক্ষত্ৰ, হ দ পুষ্যা নক্ষত্ৰ অৰ্থাৎ 8 নম্বৰ নক্ষত্ৰ, তেওঁলোকৰ নক্ষত্ৰ সংখ্যা 8। আৰু যিবিলাকৰ দ হ দি দু দে দো তেওঁলোকৰ অশ্লেষা নক্ষত্ৰত জন্ম অৰ্থাৎ 9 নক্ষত্ৰ সংখ্যা। এতিয়া চাওক বৃষ ৰাশিত যিসকলৰ জন্ম হৈছে তেওঁলোকে কৃতিকাৰ 3টা চৰণ, ৰোহিণীৰ 4টা চৰণ আৰু মৃগশিৰাৰ 5টা চৰণ লৈ গঠন হৈছে। গতিকে বৃষ ৰাশি যিসকল জাতকৰ ই হচৌ এ দি আৰম্ভ হৈছে তেওঁলোকৰ নক্ষত্ৰ সংখ্যা হ'ল 3 অৰ্থাৎ কৃতিকা নক্ষত্ৰ। আৰু যিসকলৰ অ ব বি বু উ ৰ তেওঁলোকৰ হ'ল ৰোহিণী অৰ্থাৎ নক্ষত্ৰ সংখ্যা হ'ল 4। আৰু যিসকলৰ বে ব তেওঁলোকৰ নক্ষত্ৰ সংখ্যা হ'ল 5 অৰ্থাৎ মৃগশিৰা। আৰু সিংহ ৰাশি গঠন হৈছে মঘা নক্ষত্ৰ, উত্তৰ ফাল্গুনী নক্ষত্ৰ, মঘা নক্ষত্ৰৰ সংখ্যা হ'ল 10 আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ সংখ্যা হ'ল 11, উত্তৰ ফাল্গুনীৰ নক্ষত্ৰ সংখ্যা হ'ল 12। এতিয়া সিংহ ৰাশিত
প্ৰথম মঘাৰ যিকেইটা 4টা চৰণত জন্ম হোৱা ব্যক্তিসকলৰ আদ্য অক্ষৰ হ'ল ম, মি, মু, মে, অৰ্থাৎ তেওঁলোকৰ নক্ষত্ৰ সংখ্যা হ'ল 10। মো, ত, টি, টু তেওঁলোকৰ নক্ষত্ৰ সংখ্যা হ'ল 11 পূৰ্ব ফাল্গুনী, আৰু যিসকলৰ ম, ত, তে তেওঁলোকৰ নক্ষত্ৰ সংখ্যা হ'ল উত্তৰ ফাল্গুনী, অৰ্থাৎ নক্ষত্ৰ সংখ্যা হ'ল 12। আপোনালোকে নিজৰ নিজৰ নক্ষত্ৰ সংখ্যাখিনি আপোনালোকে ইয়াৰ পৰা এতিয়া বিচাৰ কৰক। ঠিক তেনেদৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আদ্য অক্ষৰ বিচাৰ কৰা হৈছে মুঠতে 3টা নক্ষত্ৰ, যেনে মৃগশিৰা নক্ষত্ৰ, আদ্ৰা নক্ষত্ৰ আৰু পুনৰ্বসু নক্ষত্ৰ। যিসকলৰ আদ্য অক্ষৰটো হ'ল ক, কি তেওঁলোকৰ 5 নম্বৰ অৰ্থাৎ মৃগশিৰা নক্ষত্ৰত জন্ম। কু, ঘ তেওঁলোকৰ আদ্ৰা নক্ষত্ৰ অৰ্থাৎ 6 নম্বৰ নক্ষত্ৰ সংখ্যা। তাৰপাছত উ, হু তেওঁলোকৰ হ'ল আদ্ৰা নক্ষত্ৰতে জন্ম 6 নম্বৰ নক্ষত্ৰ, আৰু যিসকলৰ কে, কো, চ, ঘ তেওঁলোকৰ হ'ল পুনৰ্বসু অৰ্থাৎ 7 নম্বৰ নক্ষত্ৰত তেওঁলোকৰ জন্ম হৈছে। এতিয়া মিথুন ৰাশিৰ জন্মজাতক কিছুমানৰ নক্ষত্ৰ সংখ্যা হ'ল 5, যিসকলৰ ক, কি, কু, ঘ, 6 আৰু কে, কো, চ তেওঁলোকৰ হ'ল 7 নম্বৰ অৰ্থাৎ পুনৰ্বসু নক্ষত্ৰত জন্ম হৈছে। গতিকে তেওঁলোকে নিজৰ নক্ষত্ৰ সংখ্যাখিনি নিজে বিচাৰ কৰক। এতিয়া আহিলে কন্যা ৰাশি যি গঠন হৈছে উত্তৰ ফাল্গুনী, তাৰ পাছত হস্তা আৰু চিত্তা নক্ষত্ৰ, এই 3টা নক্ষত্ৰৰ চৰণ দি গঠন হৈছে। অৰ্থাৎ যিসকলৰ নামৰ প্ৰথম আখৰটো হ'ল মূৰ্ধন্য ট টকাৰে ট, প, পি তেওঁলোকৰ নক্ষত্ৰ সংখ্যা হ'ল 12 উত্তৰ ফাল্গুনী। যিসকলৰ হ'ল পু, মূৰ্ধন্য শ তেওঁলোকৰ 13 নম্বৰ অৰ্থাৎ হস্তা নক্ষত্ৰত জন্ম হৈছে। মূৰ্ধন্য ন আৰু ঠও 13 নম্বৰ অৰ্থাৎ হস্তা নক্ষত্ৰ। প, থ, পে, পো তেওঁলোকৰ 14 নম্বৰ নক্ষত্ৰ অৰ্থাৎ চিত্ৰা নক্ষত্ৰত জন্ম হৈছে। গতিকে তেওঁলোকৰ নক্ষত্ৰ সংখ্যা হ'ল 14। এইদৰে আপোনালোকে সকলোৱে নিজৰ নিজৰ নক্ষত্ৰ সংখ্যাটো মনত ৰাখক। এতিয়া হওক তুলা ৰাশি গঠন হৈছে 14 নম্বৰ অৰ্থাৎ চিত্ৰা নক্ষত্ৰ, 15 নম্বৰ স্বাতী নক্ষত্ৰ, 16 নম্বৰ বিশাখা নক্ষত্ৰ। এতিয়া তুলা ৰাশিৰ যিসকলৰ জাতক জাতিকাসকলৰ ৰ, ৰিৰে আৰম্ভ হৈছে তেওঁলোকৰ নক্ষত্ৰ সংখ্যা হ'ল 14 অৰ্থাৎ চিত্ৰা নক্ষত্ৰত জন্ম। যিসকলৰ ৰু, ৰে তেওঁলোকৰ হ'ল 15 নম্বৰ অৰ্থাৎ স্বাতী নক্ষত্ৰত তেওঁলোকৰ জন্ম। ৰ, ত এইখিনিও হ'ল তেওঁলোকৰ 15 নম্বৰ নক্ষত্ৰ সংখ্যা। আৰু যিসকলৰ ৰ, ত, টি, টু, টে তেওঁলোকৰ 16 নম্বৰ নক্ষত্ৰ অৰ্থাৎ বিশাখা নক্ষত্ৰত তেওঁলোকৰ জন্ম। গতিকে তুলা ৰাশিত যিসকলৰ ৰ, ৰি তেওঁলোকৰ 14 নক্ষত্ৰ সংখ্যা, ৰু, ৰে, ৰ, ত 15 নক্ষত্ৰ সংখ্যা, টি, টু, টে 16 নক্ষত্ৰ সংখ্যা। এইদৰে আপোনালোকে নিজৰ নিজৰ নক্ষত্ৰ সংখ্যাকেইটা মনত ৰাখক। এতিয়া হওক বৃশ্চিক ৰাশি বিশাখা নক্ষত্ৰ, অনুৰাধা আৰু জ্যেষ্ঠা নক্ষত্ৰ, এই 3টা নক্ষত্ৰৰ চৰণত গঠন হৈছে। আৰু এই 3টা চৰণত কোনটোত কেনেধৰণে জন্ম হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি বৃশ্চিক ৰাশিৰ প্ৰথম যিসকলৰ বিশাখা নক্ষত্ৰত জন্ম হৈছে তেওঁলোকৰ দন্তীয়া ট টকাৰে টৰে আৰম্ভ হয়। আৰু বৃশ্চিক ৰাশি যিসকলৰ ন, নি, নু, নে তেওঁলোকৰ 17 নম্বৰ নক্ষত্ৰ সংখ্যা অৰ্থাৎ অনুৰাধা। আৰু যিসকলৰ হ'ল ন, জ, বৰ্গীয় জ, দন্তীয়া ন টকাৰে নৌ, জি, জু তেওঁলোকৰ নক্ষত্ৰ সংখ্যা হ'ল 18 অৰ্থাৎ জ্যেষ্ঠা নক্ষত্ৰ। মকৰ ৰাশি গঠন হৈছে উত্তৰাষাঢ়া নক্ষত্ৰ, অভিজিত নক্ষত্ৰ, শ্ৰাৱণা আৰু ধনিষ্ঠা। অভিজিতটো ইয়াতে ধৰা নহয় সাধাৰণতে, গতিকে উত্তৰাষাঢ়া, শ্ৰাৱণা আৰু ধনিষ্ঠা নক্ষত্ৰ। এতিয়া মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলৰ ভ টকাৰে ভৌ, বৰ্গীয় জ, জি এই আদ্য অক্ষৰ দি আৰম্ভ হৈছে তেওঁলোকৰ নক্ষত্ৰ সংখ্যা হ'ল 21 অৰ্থাৎ উত্তৰাষাঢ়া। আৰু যিসকলৰ বৰ্গীয় জ টকাৰে জু, বৰ্গীয় জৌ টকাৰে জৌ, জে, খ তেওঁলোকৰ নক্ষত্ৰ সংখ্যা হ'ল 22 অৰ্থাৎ শ্ৰাৱণা নক্ষত্ৰ। আৰু যিসকলৰ গ, গি তেওঁলোকৰ নক্ষত্ৰ সংখ্যা 23 ধনিষ্ঠা নক্ষত্ৰ। ঠিক সেইদৰে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ নামৰ আদ্য অক্ষৰ বিচাৰ কৰা হয় সাধাৰণতে 23 নম্বৰ অৰ্থাৎ ধনিষ্ঠা নক্ষত্ৰ, তাৰ পাছত আহিলে শতভিষা নক্ষত্ৰ 24 আৰু আহিলে পূৰ্ব ভাদ্ৰপদা নক্ষত্ৰ 25 নক্ষত্ৰ সংখ্যা। গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলৰ গু, গে তেওঁলোকৰ নক্ষত্ৰ সংখ্যা হ'ল 23, গো দন্তীয় শ তেওঁলোকৰ নক্ষত্ৰ সংখ্যা হ'ল 24, গিউ সু নক্ষত্ৰ সংখ্যা 24, দন্তীয় মধিনা শ একাৰে সে আৰু মধিনা সুত অকাৰে সৌ দ শ তালিব্য শ
এই গোটেইখিনি নক্ষত্ৰ সংখ্যা হ'ল 25 অৰ্থাৎ পূৰ্ব ভাদ্ৰপদা ঠিক তেনেদৰে ধনুষ ৰাশিৰ জন্মজাতকসকলৰ নক্ষত্ৰ হ'ল মূলা পূৰ্বখাৰা আৰু উত্তৰাখাৰা ধনুষ ৰাশিত যিসকল জাতকৰ বৰ্গীয় জটেকাৰে জে জো ভ ভিৰে আৰম্ভ হৈছে তেওঁলোকৰ নক্ষত্ৰ সংখ্যা হ'ল 19 আৰু যিসকলৰ ভূ ধ ফ ছ তেওঁলোকৰ নক্ষত্ৰ সংখ্যা হ'ল 20 পূৰ্বখাৰা নক্ষত্ৰ আৰু ধ ফ ভ ভে 21 অৰ্থাৎ উত্তৰাখাৰা নক্ষত্ৰ গতিকে আপোনালোকে এনেদৰে নিজৰ নিজৰ ৰাশি অনুসৰি আপোনালোকৰ নক্ষত্ৰ সংখ্যাটো বিচাৰ কৰক তাৰ পাছত আহো এতিয়া মীন ৰাশি হ'ল আপোনাৰ পূৰ্ব ভাদ্ৰপদা উত্তৰ ভাদ্ৰপদা আৰু ৰেৱতী এই তিনিটা নক্ষত্ৰৰে গঠন হৈছে মীন ৰাশি ইয়াৰে পূৰ্ব ভাদ্ৰপদা নক্ষত্ৰ যিসকলৰ দি আৰম্ভ হৈছে দিৰে গতিকে ধৰক ডিম্বেশ্বৰ বা দিবাকৰ তেওঁলোকৰ নক্ষত্ৰ সংখ্যা হ'ল 25 পূৰ্ব ভাদ্ৰপদা আৰু যিসকলৰ দন্ত্য দতকাৰে দু খ জ ন্য এইকেইটাৰে আৰম্ভ হৈছে তেওঁলোকৰ হ'ল 26 অৰ্থাৎ উত্তৰ ভাদ্ৰপদা আৰু যিসকলৰ দ ছ দে দো ছ চিৰে আৰম্ভ হৈছে তেওঁলোকৰ নক্ষত্ৰ সংখ্যা হ'ল 27 অৰ্থাৎ ৰেৱতী নক্ষত্ৰ গতিকে এতিয়া আপোনালোকে ইয়াৰ পৰা নিজৰ নক্ষত্ৰ সংখ্যাখিনি বাছি উলিয়াওক এতিয়াও যিসকলে তেওঁলোকৰ নক্ষত্ৰ সংখ্যাটো বাছি উলিয়াব পৰা নাই তেতিয়াহ'লে তেওঁলোকে এই তালিকাখনত চাওক তেওঁলোকৰ নামৰ আগৰ আখৰটোৰ পিছফালে সংখ্যা দিয়া আছে এই সংখ্যাটোৱে হ'ব তেওঁলোকৰ নক্ষত্ৰ সংখ্যা অতি সহজে আপোনালোকে নক্ষত্ৰ সংখ্যাটো ইয়াতে বাছি উলিয়াব এই বছৰৰ বৰ্ষচক্ৰ গণনা এনেধৰণৰ যিসকলৰ পৰ্বতে অৰ্থাৎ 24 25 26 নক্ষত্ৰ তেওঁলোকৰ ফলং ধনাগম গতিকে ভালেই দান নাথাকে আৰু যিসকলৰ স্বৰ্গে পৰিছে অৰ্থাৎ 21 22 23 নক্ষত্ৰ সংখ্যা তেওঁলোকৰ ফলং সুখং তেওঁলোকৰো কোনো দান নাথাকে যিসকলৰ গগন ভাগত পৰিছে অৰ্থাৎ 15 16 আৰু 1 তেওঁলোকৰ ফলং মানভঞ্জনং গতিকে ই অশুভ হয় ইয়াৰ অশুভ হ'লে ইয়াৰ দান কৰিব লাগিব আৰু যিসকলৰ ছত্ৰে অৰ্থাৎ 27 1 আৰু 2 তেওঁলোকৰ ফলং দৰিদ্ৰতা আৰু ক্ৰৰে অৰ্থাৎ 18 19 আৰু 20 তেওঁলোকৰ ফলং সৰ্বসুখং তেওঁলোকৰ ক্ষেত্ৰত শুভ সংখ্যে যিসকলৰ আছে অৰ্থাৎ 12 13 আৰু 14 নক্ষত্ৰ যিসকলৰ তেওঁলোকৰ ফলং মহতি লক্ষ্মী অৰ্থাৎ ধন টকা পইচা ক্ষতি হয় সমুদ্ৰ যিবিলাকৰ পৰিছে 3 4 ফলং ভাসনং অৰ্থাৎ তেওঁলোকৰ কোনো কামেই সময়মতে হৈ নুঠে আৰু যিসকলৰ ধাৰণ্যং অৰ্থাৎ 6 7 8 পৰিছে ফলং পুত্ৰ সম্পত্তি গতিকে এই বছৰ তেওঁলোকে যদি পুত্ৰ বা যিসকলে আশাত আছে তেওঁলোকৰ এবাৰ পুত্ৰ সম্পত্তি লাভ কৰিব আৰু যিসকলৰ ৰখাতল অৰ্থাৎ 9 10 11 নক্ষত্ৰ সংখ্যা তেওঁলোকৰ ক্ষেত্ৰত ফলং মৰণং অলপ অশুভ হয় বেমাৰ আজাৰ হয় গতিকে এনে ক্ষেত্ৰত দান যি আছে দানখিনি আপোনালোকে সময়মতে কৰি দিব নিশ্চয় আপোনালোকে শুভ ফল লাভ কৰিব এতিয়া আপোনালোকে আপোনালোকৰ নক্ষত্ৰ সংখ্যা অনুযায়ী আপোনালোকৰ বৰ্ষচক্ৰ কোনটো ভাগত পৰিছে নিজে বিচাৰ কৰিব পাৰিলে এতিয়া চাওক যদি অশুভ বৰ্ষচক্ৰ ধৰক গগনে যিসকলৰ আছে ফলং মানভঞ্জনং মান সন্মান নষ্ট হ'ব পাৰে যিসকলৰ সংখ্যে অৰ্থাৎ ফলং মহতি লক্ষ্মী অৰ্থাৎ অৰ্থৰ ক্ষতি হ'ব পাৰে চাই চিতি চলিব লাগিব সমুদ্ৰে অৰ্থাৎ কোনো কাম সম্পূৰ্ণ হৈ নুঠে ফলং ভাসনং ৰখাতলে ফলং মৰণং এনে ক্ষেত্ৰত তেওঁলোকৰ বহুতো দান দক্ষিণা দিব লগা হয় ৰখাতল হ'লে অকণমান দৰিদ্ৰতা বা দুখ বেদনা আদিত কষ্ট পাব লগা হয় যিসকলৰ পৰ্বত ভাগত পৰিছে ফলং ধনগম এইবাৰ ধন সম্পত্তি বৃদ্ধি হ'ব স্বৰ্গে পৰিছে তেওঁলোকৰ ফলং সুখং অৰ্থাৎ সুখ দান দক্ষিণা তেওঁলোকৰ ক্ষেত্ৰত নাই এতিয়া যিসকলৰ বৰ্ষ দোষ হৈছে এইবাৰ তেওঁলোকক শাস্ত্ৰৰ কিছুমান বিধি দিছে সেই বিধিমতে যদি আমি নিয়মখিনি পালন কৰোঁ তেনেহ'লে নিশ্চয় আমি এই বৰ্ষ চক্ৰৰ দুখৰ পৰা নিজকে পৰিত্ৰাণ পাব পাৰি যেনে চক্ৰে ছত্ৰং পদাদ্যং সমুদ্ৰে শস্যক ৰজতং হেমবস্ত্ৰং তাম্ৰঞ্চ গগনে তথা ঘৃততণ্ডুল দদ্দাত ৰখাৰ তলে এতিয়া নিজ জন্ম নক্ষত্ৰৰ সংখ্যা যদি আপোনালোকৰ ছত্ৰত পৰিছে ধৰো 27 1 2 যিসকলৰ নক্ষত্ৰ
তেনেহ'লে তেওঁলোকে ক'লা ছাতি দান কৰিব লাগে। আৰু যদি গগন ভাগত পৰিছে তেনেহ'লে যিসকলৰ 15, 16 বা 17 তেওঁলোকে সোণ, ৰূপ, কাপোৰ আৰু তাম ভক্তিভাৱে সূৰ্য বিপ্ৰক অৰ্থাৎ গণকক দান কৰিব লাগে, নহ'লে গ্ৰহ মন্দিৰত দান কৰিব লাগে। তেতিয়া অশুভ যি বৰ্ষদোষ তাৰ নাশ হয়। আৰু যিসকলৰ ৰসাতল ভাগত পৰিছে ঘিউ, চাউল, সোণৰ পূৰ্ণ কলহ দিব লগা হয়। আৰু তাৰ বিপৰীতে আপোনালোকে মূল্য দিব পাৰে। গগন ভাগত পৰিলে তেওঁ ৰূপ এটুকুৰা, সোণ, কাপোৰ আৰু তাম ভক্তিভাৱে সূৰ্য বিপ্ৰ ব্ৰাহ্মণক দান কৰিলে অশুভ বৰ্ষদোষ নাশ হয় বুলি কৈছে। গতিকে আপোনালোকে ধৰক সোণৰ বিপৰীতে মূল্য দিব পাৰে। এই বছৰ ৰাশি অনুযায়ী বৰ্ষফলত আয় ব্যয় কেনেধৰণৰ হ'ব চাওঁ আহকচোন। মেঘ ৰাশি আয় হ'ব 5 গুণ, ব্যয় 2 গুণ, স্থিতি 3 গুণ, ধৰ্ম 3 গুণ, অধৰ্ম 1। বৃষ আয় 2 গুণ, ব্যয় 3 গুণ আৰু স্থিতি ঋণাত্মক হ'ব অৰ্থাৎ 1 বিয়োগ হ'ব। আৰু ধৰ্ম 6 গুণ, অধৰ্ম 2। মিথুন আয় 8, ব্যয় 2 আৰু স্থিতি হ'ব 6, ধৰ্ম 2, অধৰ্ম 3। কৰ্কট যদি আয় হয় 2 গুণ, ব্যয় হ'ব 2 গুণ, গতিকে স্থিতি 0 আৰু ধৰ্ম 6 গুণ, অধৰ্ম 4 গুণ। সিংহ 11 গুণ আয়, 1 গুণ ব্যয়, স্থিতি 10 গুণ, 0 গুণ, ধৰ্ম আৰু অধৰ্ম হ'ব 5। কন্যা 8 গুণ আয়, 2 গুণ ব্যয়, 6 গুণ স্থিতি, 4 গুণ ধৰ্ম, 6 গুণ অধৰ্ম। তুলা 2 আয় আৰু ব্যয় হ'ব 3, গতিকে ঋণাত্মকে হ'ব 1 গুণ বিয়োগ। আৰু ধৰ্ম 0, অধৰ্ম 7। বৃশ্চিক 5 গুণ আয়, 2 গুণ ব্যয়, 3 গুণ স্থিতি, 3 গুণ ধৰ্ম, 1 গুণ অধৰ্ম। ধনুষ 11 গুণ আয়, 2 গুণ ব্যয়, 9 গুণ স্থিতি, 6 গুণ ধৰ্ম, 2 গুণ অধৰ্ম। মকৰ 5 গুণ আয়, 3 গুণ ব্যয়, 2 গুণ স্থিতি, 2 গুণ ধৰ্ম, 3 গুণ অধৰ্ম। কুম্ভ 5 গুণ আয়, 3 গুণ ব্যয়, 2 গুণ স্থিতি, 5 গুণ ধৰ্ম, 4 গুণ অধৰ্ম। আৰু মীন 11 গুণ আয়, 2 গুণ ব্যয়, 9 গুণ স্থিতি, 1 গুণ ধৰ্ম আৰু 5 গুণ অধৰ্ম। গতিকে বন্ধু বান্ধৱীসকল, এই বছৰটোৰ বৰ্ষফল এনেধৰণৰ আছিলে। আপোনালোকে নিজৰ নিজৰ যিখিনি দান দক্ষিণা আছে সময়মতে আপোনালোকে গ্ৰহ মন্দিৰত নহ'লে গণকক দান কৰক। আপোনালোকে অশুভ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব পাৰিব। ধন্যবাদ।